হয় আজি আমাৰ সনাতন ধৰ্মৰ গোলকগঞ্জ মাজমজিয়াত থকা চিলাৰায় হৰি মন্দিৰৰ আজি ৫৬তম শ্ৰী শ্ৰী কৃষ্ণের রাসলীলা উদযাপন। এই উদযাপনত আজি প্রথম কার্যসূচীত আমার প্রথম গঙ্গাজল আনয়ন। এইটো আমার হিন্দু শাস্ত্র পরম্পরা, যিকোনো আমার পূজাত আমার আগত প্রথমতে গঙ্গাজল আনিব লাগে। সেই মর্মে আজি আমার রাজ কমিটির তথা রাজপ্রিয় সকলে ওলাই আহিছে আৰু আমি গঙ্গা নদীর ঘাটত গঙ্গাজল আনয়ন কারণে আমি সকলে আগবাঢ়িছোঁ আৰু ইতিমধ্যে আমার গঙ্গাজল আনয়নৰ কাৰ্যসূচী চলি আছে। সেই সকলে মই আমার অত্র অঞ্চলের গোলকগঞ্জবাসী রাইজক আমার আগন্তুক ২০ দিনীয়া যি ৰাস মেলা মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে আমাৰ এই চিলাৰায় হৰি মন্দিৰৰ ২০ দিনীয়া ৰাস উৎসৱত আপোনালোকে সহযোগ কৰিব। আৰু বিশেষকৈ মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ, তেখেতসকলে যাতে আমাৰ এই চিলাৰায় হৰি মন্দিৰৰ ৫৬তম ৰাসলীলা উদযাপনক তেখেতসকলে যাতে আমাৰ গোটেই অসম গোটেই ভাৰতবৰ্ষত যাতে আমাৰ ৰাইজক যাতে তেখেতসকলে প্ৰচাৰ কৰি আমাৰ ৰাইজক আনন্দ দিব পাৰে। আৰু আজিৰ আমাৰ এই কাৰ্যসূচীত সকলে যাতে আমাৰ অংশগ্ৰহণ কৰি আমাৰ চিলাৰায় হৰি মন্দিৰৰ যি ৰাসলীলাৰ বা ৰাসমেলাৰ পৰম্পৰা তাক আমি সকলোৱে সুস্থভাৱে আমি যাতে এই পূজা বা মেলাক আস্বাদন কৰিব পাৰোঁ, তাৰ কাৰণে মই গোলকগঞ্জবাসী ৰাইজক, ধুবুৰীবাসী ৰাইজক, অসমবাসী ৰাইজক, ভাৰতবৰ্ষবাসী ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে সকলোৱে আমাৰ এই ৰাজ উৎসৱ ৰাসমেলাত সহযোগ কৰিব বুলি মই সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ। মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি আমাৰ চিলাৰায়ৰ ৫৬তম ৰাস উৎসৱ উপলক্ষে আজি আমাৰ প্ৰথম কাৰ্যসূচী গঙ্গাধর নৈৰ পৰা জল আনয়ন কৰি আমাৰ এই ২০ দিনীয়া কাৰ্যসূচীত আমাৰ হিন্দু শাস্ত্ৰ মতে পূজা অৰ্চনা কৰা হ'ব। দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ আমাৰ এই ২০ দিনীয়া কাৰ্যসূচীত আমাৰ বিভিন্ন ঠাইৰ পৰা সুদূৰ বেংগলোৰৰ পৰাও আমাৰ বহুত দোকান আহিছে। আৰু আমি জনা হিচাপে আৰু আপোনালোকে সাংবাদিক বন্ধুসকল জানে যে ধুবুৰী ডিষ্ট্ৰিক্টৰ ভিতৰত এইখনে আমাৰ ফাৰ্ষ্ট ৰাস, আৰু ধুবুৰী ডিষ্ট্ৰিক্টত এনেকুৱা ৰাস নহয়। গতিকে মই সকলো ৰাইজকে অনুৰোধ জনাইছোঁ যাতে সকলোৱে ইয়াত আহি ধুনীয়াভাৱে এই আমাৰ ২০ দিনীয়া কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। গতিকে আপোনালোকে আহি ইয়াতে ধুনীয়াকৈ এই আমাৰ শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ যাতে পালন কৰে আৰু বিভিন্ন কাৰ্যসূচী আছে। দ্বিতীয়তে মই বিশেষকৈ আমাৰ আইমাসকলক অনুৰোধ জনাওঁ যাতে আমাক এই ২০ দিনীয়া কাৰ্যসূচীত সহায় কৰে। আৰু মই সকলো ধুবুৰী ৰাইজকে অনুৰোধ জনাওঁ যাতে এই আমাৰ ২০ দিনীয়া কাৰ্যসূচীত সুন্দৰভাৱে আমাৰ এই ৰাজ কমিটিৰ সকলোকে সহযোগিতা আগবঢ়ায় আৰু যাতে আমাৰ শৃংখলাভাৱে আমি এই ২০ দিনীয়া কাৰ্যসূচীটো পালন কৰিব পাৰোঁ, তাৰ কাৰণে মই আজি সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ আপোনালোকে এই আমাৰ অনুষ্ঠানটোৰ বিষয়ে আপোনালোকে ধুনীয়াকৈ যাতে প্ৰচাৰ কৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।